আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট চিম্প্লিফিকেশ্যন পাৰ্ট 2 আৰু পাৰ্ট 6 এনে হয় চিম্প্লিফিকেশ্যন আমি চেপ্টাৰ 2 চাম আজি ইয়াৰ আগত চিম্প্লিফিকেশ্যন 1টো কৰাই দিয়া হৈছে চিম্প্লিফিকেশ্যনৰ প্ৰথম ভাগটো কৰাই দিয়া হৈছে আৰু দ্বিতীয় ভাগটো চাম আজি চ' চিম্প্লিফিকেশ্যনৰ পৰা বহুত অংক আহে আপোনালোকৰ এক্সামত চ' সেইকাৰণে ভালকৈ মন দিব আপোনাৰ এইটো ছল্ভ কৰিব দিছে ঠিক আছে এইটো আমি কেনেকৈ ছল্ভ কৰিম প্ৰথম আমি এইটো কৰিম 12.05 into 5.4 divided by 0.6 হ'ল এতিয়া আমি এইটো কেনেকৈ ছল্ভ কৰিম আমি ফাৰ্ষ্ট কি কৰিম আমি ডিভাইডটো আগতে কৰিম সদায় মনত থ'ব যে মাল্টিপ্লিকেশ্যন আৰু ডিভাইডটো আগত কৰিম কাৰণ আমি বটমাছ ৰুলটো মই আগৰ ক্লাছত বুজাই দিছিলোঁ বটমাছ ৰুলটো ফ'ল' কৰিলে কি হয় মাল্টিপ্লিকেশ্যন আগত ডিভাইড আহে চ' আমি ডিভাইডটো আগতে কৰিম 12.05 into 5.4 divided by 0.6 হ'ল এইটো আমি কেনেকৈ ছল্ভ কৰিম যোনবিলাকে প্ৰেক্টিছ কৰিছে ডাইৰেক্ট কৰি দিব পাৰে যোনবিলাকে প্ৰেক্টিছ অলপ উইক আছে মেথছত চ' মই শিকাই দিওঁ 5.4 দিয়া আছে ঠিক আছে 5.4 দিয়া আছে আৰু এইটো 0.6 দিয়া আছে হ'ল এতিয়া চাব পইণ্টৰ আগত কেইটা আছে এটা ডিজিট আছে চ' পইণ্টৰ আগত এটা ডিজিট মানে আমি ইয়াত এটা জিৰ' লগাম এটা জিৰ' মানে 10 দি মাল্টিপ্লাই কৰিম আৰু ইয়াতো 10 দি মাল্টিপ্লাই কৰিলে আমি ইয়াতো 10 দি মাল্টিপ্লাই কৰিম গম পাইছে চ' তেতিয়াহ'লে পইণ্টটো উঠি যাব চ' 12.05 ইনটু এইটো কিমান হ'ব 54 আৰু এইটো কিমান হ'ব 6 হ'ল এতিয়া কিমান হ'ল 12.05 ইনটু 9 হ'ল বোলে 6 9 যে 54 চ' 9 হ'ল মাল্টিপ্লাই কৰি দিওঁ এতিয়া জাষ্ট জেনেৰেল মাল্টিপ্লাই কৰক জেনেৰেল মাল্টিপ্লাই মানে 12.05 ইনটু 9 এনে কৰিলে হ'ল আপোনাৰ 9 ইনটু 5 45 5 4 কেৰি 4 হ'ল 9 টু যে 18 9 9 10 এইটো হ'ল এতিয়া পইণ্টৰ পিছত কেইটা আছে দুটা আছিলে পইণ্টটো ইয়াত আছিলে হয় নাই পইণ্টৰ পিছত দুটা চ' আমি এইটো ছাইডৰ পৰা দুটা ল'ম 1 2 চ' ইয়াত পইণ্টটো বহাম 108.45 বুজি পালে কেনে কৰিলোঁ নেক্সটটো কি দিয়া আছে বিটো 0.6 into 0.6 plus 0.6 divide by 0.6 হ'ব হয় নাই এইটো ডিভাইড দিয়া আছিলে ডিভাইড বাই 0.6 এইটো কেঞ্চেল যাব 1 টাইমছ হ'ব একেই হৈ আছে চ' 1 টাইমছ এইটো কিমান হ'ল এতিয়া 0.6 into 0.6 plus 1 এতিয়া চাওক মাল্টিপ্লিকেশ্যনৰ প্লাছ আছে চ' মাল্টিপ্লিকেশ্যন আৰু এডিশ্যনৰ আগত কোনটো হ'ব মাল্টিপ্লিকেশ্যন চ' আমি সেইকাৰণে মাল্টিপ্লাইটো আগত কৰিম জাষ্ট কি ভেলু আছে 6 আৰু 6 into 6 কিমান কৰিলোঁ 36 হ'ল পইণ্টৰ পিছত কেইটা আছে ইয়াত এটা আছে পইণ্টৰ পিছত চ' আমি কি কৰিম প্লাছ কৰি দিওঁ পইণ্টৰ পিছত দুটা হৈ যাব হয় নাই ইয়াত পইণ্টৰ পিছত এটা আছে এইটো মাল্টিপ্লিকেশ্যনতে খাটিব দেই পইণ্টৰ পিছত ইয়াত এটা আছে ইয়াত পইণ্টৰ পিছত এটা আছে চ' আমি দুটা এড কৰিলোঁ কিমান হ'ল দুটা চ' পইণ্টৰ পিছত দুটা থাকিব লাগিব চ' আমি পইণ্টটো এড দি দিলোঁ চ' পইণ্টৰ পিছত দুটা থাকিলে প্লাছ 1 0.6 দিয়া আছে ন 0.6 এইটো কিমান হ'ব তেতিয়াহ'লে 1.00 0.36 ল'লোঁ প্লাছ 1 আছে হয় নাই 1 এতিয়া ক'ত বহাম চাওক 0.36 আছে প্লাছ 1 আছে এতিয়া 1 আমি ক'ত বহাম 1টো আমি ইয়াত বহালোঁ কাৰণ 1ৰ লগত একো পইণ্ট নাই চ' আমি সেইকাৰণে এইটো চাইডে আহিব ইয়াত আহিব 1 পইণ্ট দিলোঁ 0 দি দিলোঁ বাছি নাই এনেকৈ বহাব লাগিব 1.36 যেতিয়া আপুনি এটা ডেচিমেল থকা এটা নাম্বাৰ আৰু এটা আপুনি অকল নাম্বাৰ এটা প্লাছ কৰে তেতিয়া সদায় পইণ্টৰ পিছত যদি ইয়াত 15 থকা হয় 0.36 প্লাছ 15 কেনেকৈ কৰিলোঁ আমি 0.36 হ'ল ইয়াত পইণ্টৰ তলত পইণ্ট বহালোঁ ইফালে 0 দুটা বহালোঁ আৰু 15টো আমি ইয়াত বহাই দিলোঁ 36 15.36 গম পালে 1.36 হ'ব নেক্সট কি দিয়া আছে চাওক নেক্সটটো কি দিয়া আছে x by y = 6/5 ফাইন x স্কুৱেৰ প্লাছ y স্কুৱেৰ x স্কুৱেৰ মাইনাছ y স্কুৱেৰ এইটো কেনে কৰিব এতিয়া x স্কুৱেৰ প্লাছ y স্কুৱেৰ আৰু কি উলিয়াব লাগে x স্কুৱেৰ মাইনাছ y স্কুৱেৰ এইটো উলিয়াব লাগে এইটো আমি এতিয়া কেনেকৈ ছল্ভ কৰিম চাওক যেতিয়া আপুনি কিবা এটাৰ পৰা ধৰি লওক মই আপোনাক এটা এক্সাম্পল দি দিছোঁ 5x প্লাছ 12 এটা দিয়া আছে চ' আমি ইয়াৰ পৰা যদি আমি 5টো এলচিএম 5টো আমি আঁতৰাই দিওঁ মানে 5টো কমন লওঁ 5টো যদি কমন লওঁ কি থাকিব ইয়াত প্ৰথমটোত থাকিলে x প্লাছটো আহিলে এই দ্বিতীয়টোত কি থাকিব এতিয়া ইয়াৰ পৰা 5টো আমি উলিয়াব নোৱাৰিম ন সেইকাৰণে আমি কি কৰোঁ আমি জাষ্ট তলত 5 এটা দি দিওঁ কেলৈ দিছোঁ আপুনি যদি আকৌ মাল্টিপ্লাই কৰি চাওক 5 into x 5x প্লাছ হ'ল এই দুটা যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া 5 কেঞ্চেল হৈ আকৌ 12 থাকি যাব যোনটোৰ পৰা আমি উলিয়াব নোৱাৰোঁ সেইটো আমি তলত দি দিলে হ'ল চ' ইয়াতো আমি তেনেকৈ কৰিম
কাৰণ ইয়াত এক্স বাই ৱাই দিয়া আছে হয়নে চ' এক্স বাই ৱাই দিয়া আছে চ' আমি কি কৰিলোঁ আমি ইয়াৰ পৰা ৱাইটো উলিয়াই ল'লোঁ ৱাই স্কুৱেৰ এটা উলিয়াই ল'লোঁ এই দুটা এইকেইটাৰ পৰা ৱাই স্কুৱেৰ এটা উলিয়াই ল'লোঁ ঠিক আছে ৱাই স্কুৱেৰ উলিয়ালে ইয়াত কি থাকিব ইয়াত ৱাই স্কুৱেৰ নাই চ' সেইকাৰণে ইয়াত কি থাকিলে এক্স স্কুৱেৰ বাই ৱাই স্কুৱেৰ তলত ৱাই স্কুৱেৰটো আহিব প্লাছ 1 আহিলে বুজিলে নেক্সট ইয়াত কি ইয়াৰ পৰা আমি কি উলিয়াম ইয়াৰ পৰা আকৌ ৱাই স্কুৱেৰ এটা উলিয়াই আনো ইয়াত কি থাকিব এক্স স্কুৱেৰ এটা ৱাই স্কুৱেৰ নাই চ' সেইকাৰণে তলত ৱাই স্কুৱেৰ গুচি গ'ল -1 হৈ গ'ল হ'ল এতিয়া ৱাই স্কুৱেৰ কেঞ্চেল হ'ল এতিয়া এইটোকে আমি কেনেকৈ লিখিব পাৰোঁ এক্স বাই ৱাই হোল স্কুৱেৰ লিখিব পাৰোঁ +1 আৰু এইটো আমি কেনেকৈ লিখিব পাৰোঁ এক্স বাই ৱাই হোল স্কুৱেৰ -1 গম পাইছে যোনটোৰ পৰা আমি যদি এটা কমন লৈ লওঁ সেইটো যদি ইয়াত নাথাকে তেতিয়া আমি কি কৰোঁ তলত ডিভাইড দি দিলে হ'ব গম পাইছে তো এক্স বাই ৱাই মানে কি আছিলে 6/5 তো এইটো কিমান হ'ব 6/5 হোল স্কুৱেৰ +1 হ'ল আৰু তলত কি থাকিলে 6/5 হোল স্কুৱেৰ -1 হ'ল এতিয়া এইটো কেনেকৈ সলভ কৰিম এইটো কিমান হ'ব এতিয়া 6 স্কুৱেৰ এইটো কেনেকৈ সলভ কৰিম 6/5 হোল স্কুৱেৰ চ' ওপৰত হ'ব 36 আৰু তলত হ'ব 25 দুটাই হ'ব 6 × 6 36 5 × 5 25 চ' +1 আৰু এইটো কিমান হ'ব 36/25 -1 হ'ল এতিয়া ইয়াৰ এলচিএম কিমান হ'ব 25 আৰু 1 কিমান হ'ব 25 চ' এইটো কেনেকৈ লিখিব 36 25 এলচিএম ল'লোঁ কিমান হ'লতো 36 + 25 আৰু যদি আমি তলত 25টো এলচিএম লওঁ কিমান হ'ব 36 - 25 হ'ল এতিয়া এইটো কিমান হ'ব 36 + 25 কৰিলে কিমান হ'ব 61 ডিভাইড বাই 25 ইনটু উল্টা হৈ যাব 25 ডিভাইড বাই 11 বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট উল্টা কৰি দিলে হ'ল এইখিনি পৰা পাৰিব আপোনালোকে সলভ কৰিব 61/11 পালোঁ আনচাৰ চ' এইখিনি পৰা চাই ল'ব ভালকৈ সলভ কৰিব চাই ল'ব এনচাৰটো একেই হ'ব জাষ্ট আপোনালোকে মন দি এইখিনি মই এনেকৈ লিখি দিছোঁ 36 প্লাছ এলচিএমটো জানেনে কেনেকৈ কৰে এলচিএমটো +2 যদি এনেকৈ দিয়া থাকে আমিতো কেনেকৈ এলচিএম ল'ম 2 তলত কি আছে 1 আছে চ' আমি কি কৰোঁ 5 আৰু 1ৰ ইনটু কৰি দিওঁ 5 × 1 5 5 দি 5ক কেইবাৰ যায় 1 টাইমছ চ' 1 × 4 4 1 দি 5ক কিমান টাইমছ যায় 5 টাইমছ চ' 5 × 2 10 কিমান হ'ব 10 + 4 14 ডিভাইড বাই 5 এইটো কৰোঁ চ' ইয়াতো তেনেকৈ কৰিছোঁ 1 আৰু 25 আছে চ' আমি এলচিএম কি ল'লোঁ 25 1 টাইমছ 25 1 × 36 36 + 1 25 টাইমছ 25 25 × 1 25 তেনেকৈ কৰিলোঁ চ' কিমান পালোঁ 61 ডিভাইড বাই 11 বুজিলে জাষ্ট খালি এইটো মনত থ'ব কি দিয়া আছে সেইটো চাব আৰু কি উলিয়াব লাগে সেইটো চাব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে if 2x/1 + 1/1 + x/1 - x = 1 then find x এইটো আমি কেনেকৈ সলভ কৰিম ভয় খাব নালাগে ইজি আছে ভালকৈ চাই যাব এইটো হ'ল এটা মই লিখি দিছোঁ আমি ফাৰ্ষ্ট একদম তলৰটো কৰিম ঠিক আছে এতিয়া তলৰটো কৰিলে কি হ'ব ইয়াৰ তলত 1 আছে চ' 1 আৰু ইয়াৰ এলচিএম কিমান হ'ব আমি মাল্টিপ্লাই কৰিলোঁ 1 আৰু যিকোনো নাম্বাৰ থাকে যদি তাৰ 1ৰ লৈ ল'ব লাগে তেতিয়া আমি জাষ্ট মাল্টিপ্লাই কৰিলে হ'ল 1 - x হোল ইনটু 1 1 হ'ব 1 - x চ' 1 - x আমি এলচিএম ল'লোঁ 1 দি 1 - x 1 - x টাইমছ চ' 1 - এইটো এটা পাৰ্ট বুলি ধৰিব লাগিব গম পাইছেনে 1 আৰু x বেলেগ বুলি ধৰিব নালাগিব চ' এইটো এটাই ধৰিব লাগিব চ' 1 দি 1 - x 1 টাইমছ 1 - x টাইমছ চ' সেইটো দি 1ক আকৌ মাল্টিপ্লাই কৰিলে কি থাকিব 1 - x এই প্লাছটো আহিলে এই প্লাছটো 1 - x দি 1 - x 1 টাইমছ চ' 1 × x x হ'ল বুজিলে কি থাকিব এতিয়া 1 + 1/, এইটো x কেঞ্চেল হ'ল -x + x কেঞ্চেল হ'ল চ' কিমান থাকিলে 1/1 - x হ'ল এতিয়া কি হ'ব এইটো উল্টা হৈ যাব হয়নে এইটো কেনেকৈ উল্টা হ'ব 2x 1 + এই ওপৰটো যে যিকোনো ওপৰত যি থাকে সেইটো আমি সেইটোৱে লিখিম মাল্টিপ্লাই এই তলৰটো উল্টা হৈ যাব 1/1 - x আছে 1 - x/1 আহিব মানে এইটো এনেকৈ থাকিব তলত 1 দি একো হেৰি নাই তলত 1 নিদিলেও হ'ব চ' এইটো কিমান হ'ব এতিয়া 2x ডিভাইড বাই 1 + 1 × 1 - x কিমান হ'ব 1 দি যিকোনো নাম্বাৰক আমি মাল্টিপ্লাই কৰিলে সেইটোৱে থাকিব চ' 1 - x এইটো কিমান হ'ব 2x ডিভাইড বাই 2 - x বুজিলে সেইটো এনচাৰটো চৰি =1 দিয়া আছিলে ন ইয়াতে মই এইটো পাহৰি থাকিলোঁ =1 আছিলে =1 আছিলে =1 আছিলে =1 আছিলে
ইকুৱেল টু 1 আছিলে ন চ' এতিয়া ইকুৱেল টু 1 চ' এইটো ইফালে যাবগৈ হয়নে ত' 2x ইকুৱেল টু 1 ইনটু এইটো ডিভাইড হৈ আছে ইফালে গ'লে কিবা মাল্টিপ্লাই হ'ব 2 মাইনাছ এক্স এইটো এটা টাৰ্ম বুলি ধৰিব লাগিব দেই মনত থ'ব ত' এইটো কিমান হ'ব 2x ইকুৱেল টু 1 দি কৰিলে 2 মাইনাছ এক্স হ'ল মাইনাছ এক্স ইফালে আছে ইফালে গ'লে কিবা প্লাছ এক্স 2x প্লাছ এক্স ইকুৱেল টু 2 হ'ল চ' এতিয়া কিমান হ'ব তো 3x ইকুৱেল টু 2 হ'ব চ' এক্স ইকুৱেল টু কিমান হ'ব চ' এক্স ইকুৱেল টু 2/3 3টো তলত গুচি গ'ল মাল্টিপ্লাই হৈছে ইফালে গ'লে ডিভাইড হ'ব চ' এক্সৰ ভেলু আমি কিমান পালোঁ 2/3 বুজি পালে কেনেকৈ কৰিলোঁ এনেকুৱা অংকত সদায় কি কৰিব একদম সৰুটো কৰিব আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিবগৈ আকৌ একদম সৰুটো কৰিব আৰু ইয়াত দিব পাৰে প্লাছ আৰু দিব পাৰে তলত ইয়াত তলত প্লাছ এনেকৈ আউট গৈ থাকিব পাৰে চ' সেইকাৰণে কি কৰিব একদম সৰুটো কৰিব সৰুৰ পৰা কৰি কৰি তলৰ পৰা কৰি কৰি ওপৰলৈ আহিব ঠিক আছে 2/3 হ'ল এনচাৰ নেক্সট কুৱেশ্যন কি দিয়া আছে এ ব'ৰ্ড 7 ফুট 9 ইঞ্চ long is divided into 3 equal part what is the length of each part এখন বোর্ড দিয়া আছে তার লেন্থটো কিমান দিয়া আছিলে 7 feet 9 inch long হেটা লেন্থটো 7 feet 9 inch is divided into 3 equal part তিনটা ইকুৱেল পাৰ্টত হেনে ডিভাইড কৰি দিয়া আছে what is the length of each part আৰু প্ৰত্যেকটো লেন্থতে প্ৰত্যেকটো পাৰ্টতে কিমান লেন্থ পাম আমি সো 7 feet 9 inch এনেকুৱা অংক কৰিবলৈ কি কৰিব লাগিব ফাৰ্স্ট এইটো আমি এটা ইউনিটতে লৈ যাম আৰু আমি ফুটলৈ লৈ যাম নহলে ইঞ্চলৈ লৈ যাম এইটো কেনেকৈ কৰিম এতিয়া 7 ফুট মানে কি মানিছিলে কিমান ইঞ্চ 7 এইটো মানে কি হ'ব 7 ফুট প্লাছ 9 ইঞ্চ হয় নাই 7 ফুট প্লাছ 9 ইঞ্চ তো 7 ফুট মানে কিমান হ'ব 7 ইনটু 12 1 ফুট ইকুৱেল টু 12 ইঞ্চ হ'ব মনত 1 ফুট ইকুৱেল টু 12 ইঞ্চ হ'লে 7 ফুট ইকুৱেল টু কিমান হ'ব 12 ইনটু 7 ইঞ্চ হয় নাই 12 ইনটু 7 ইঞ্চ হ'ল এটা এটাত আহিলে চাওক এটা ইউনিটতে আহিলে হয় নাই চ' এইটো আমি কি কৰিম 12 ইনটু 7 কিমান হ'ব 84 ইঞ্চ প্লাছ 9 ইঞ্চ এতিয়া আমি প্লাছ কৰিব পাৰিম যদি এটা ইউনিটতে থাকে তেতিয়া আমি প্লাছ বা মাইনাছ কৰিব পাৰিম চ' ইয়াত কি আছে প্লাছ আছে চ' প্লাছ কৰিলে কিমান হ'ব 93 ইঞ্চ হ'ব চ' টোটেল বৰ্ডৰ লেন্থটো কিমান হ'ব 93 ইঞ্চ এতিয়া এই 93 ইঞ্চটো তিনিটা ইকুৱেল পাৰ্টত ভাগ কৰিছে তিনিটা ইকুৱেল পাৰ্টত ভাগ কৰিলে আমি জাষ্ট কি কৰিম 93 কেইটা পাৰ্টত ভাগ কৰিছে তিনিটা চ' আমি ডিভাইড বাই 3 কৰিলোঁ কিমান হ'ল 3 1 3 সৰি 3 3 9 3 1 চ' 31 এটা ভাগত কিমানকৈ পৰিলে 31 ইঞ্চকৈ পৰিলে গম পাইছেনে 31 ইঞ্চকৈ পৰিলে চ' তিনিটা আমি যদি 31 প্লাছ 31 লগাওঁ তেতিয়া কি হ'ব আমি যদি 31 প্লাছ 31 ইঞ্চকৈ দিওঁ তেতিয়া এইটো হ'ব মানে 31 ইঞ্চ প্লাছ 31 ইঞ্চ প্লাছ 31 ইঞ্চ গতিকে তিনিটাতে ইকুৱেল ভাগ পৰিলে নাই চ' কি হ'ব তেতিয়াহ'লে এটা ভাগত কিমানকৈ পৰিলে 31 ইঞ্চ জাষ্ট খালি ডিভাইড কৰি দিলে হ'ল আপোনালোকে বুজি পাইছে কথাটো সদায় মনত থ'ব যেতিয়া এনেকুৱা ফুট বা ইঞ্চ তেনেকৈ দিয়া থাকে বা আপোনাৰ ধৰি লওক 7 চেণ্টিমিটাৰ 2 মিটাৰ এনেকুৱা যদি দিয়া থাকে দুটা বেলেগ বেলেগ যদি দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম এটা ইউনিটলৈ লৈ যাম আমি আৰু আমি এটা ইউনিট কেনেকৈ লৈ যাম 1 ফুট মানে 12 ইঞ্চ 7 ফুট মানে 12 ইনটু 7 ইঞ্চ হ'ব তো আমি জাষ্ট 84 ইঞ্চ এতিয়া দুটা ইঞ্চ একে হৈ গ'লকৈ ইউনিটটো চ' আমি তেতিয়া প্লাছ কৰিব পাৰিম ইয়াত আমি প্লাছ কৰিব নোৱাৰিম কাৰণ ইয়াত কি হয় দুটা ইউনিট বেলেগ বেলেগ দিয়া আছে চ' 93 ইঞ্চ জাষ্ট তিনিটা ভাগত যদি বহাই দিওঁ আমি ডিভাইড বাই 3 কৰিলে হ'ল চ' 31 ইঞ্চ প্ৰত্যেকটো ভাগত পাই গ'লোঁ বুজিলে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে হোৱাট ফ্ৰেকশ্যন অফ 4/7 মাষ্ট বি এডেড টু ইটছেল্ফ টু মেক দ্য ছাম 1/14 এতিয়া কৈছে কি ফ্ৰেকশ্যন অফ 4/7 মাষ্ট বি এডেড টু ইটছেল্ফ ঠিক আছে চ' কুৱেশ্যনটো অলপ ট্ৰিকি হয় ভালকৈ চাই যাব কিমান ফ্ৰেকশ্যন এতিয়া যদি মই কওঁ 5 যদি মই কওঁ এতিয়া 5 what fraction of 4/5 must be added to ন চ' আমি ধৰি লওক কুৱেশ্যনটোৰ মতে কি কোৱা হৈছে যে 4/7 কিমান পাৰ্ট কিমান ফ্ৰেকশ্যনটো আমি 4/7 লগতে এড কৰিলে আমি ইমান পাম গম পাইছেনে 4/7 কিমান ফ্ৰেকশ্যন ধৰি লওক 5ৰ ধৰি লওক 2 ফ্ৰেকশ্যন এটা হাফ ফ্ৰেকশ্যন এটা আমি 5ৰ লগতে এড কৰিলে কিমান পাম এনেকুৱা মানে কুৱেশ্যনটো গম পাইছেনে 4/7 কিমান ফ্ৰেকশ্যন 4/7 কিমান পাৰ্টটো 4/7 ধৰি লওক এক্স পাৰ্টটো 4/7 ধৰি লওক এক্স পাৰ্টটো আমি যদি 4/7 লগতে এড কৰোঁ তেতিয়া আমি কিমান পাম 1/14 এইটো সদায় মনত থ'ব বুজি পাইছেনে কথাটো কুৱেশ্যনৰ মতে 4/7 কিমান পাৰ্টটো
4/7 ধৰি লওক এক্স পাৰ্ট এটা আমি কিবা এটা পাৰ্ট হওক 4/7 কিবা এটা পাৰ্ট এটা আৰু সেইটো যদি এডেড টু ইটছেল্ফ মানে কাক বুজাইছে ইটছেল্ফ মানে আপোনাক 4/7কে বুজাইছে চ' ইটছেল্ফ যদি আমি সেই পাৰ্টটো আকৌ 4/7 লগতে প্লাছ কৰোঁ তেতিয়া আমি কিমান পাম 1/14 কুৱেশ্যনটো ভালকৈ বুজি ল'ব হোৱাট ফ্ৰেকশ্যন অফ 4/7 4/7 কিমান ফ্ৰেকশ্যন মাষ্ট বি এডেড প্লাছ কৰিলে কাৰ লগত প্লাছ কৰিম টু ইটছেল্ফ সেই 4/7 লগতেই তেতিয়া আমি 1/7 পাম 1/14 পাম এইটো কেনেকৈ হ'ব 4/7 কিমান পাৰ্ট এক্স পাৰ্টটো 4/7 এক্স পাৰ্টটো আমি যদি 4/7 লগতে প্লাছ কৰোঁ তেতিয়া আমি 1/14 পাম যদি আমি কেনেকৈ কৰিম এতিয়া এক্স ইকুৱেল টু প্লাছ 4/7 এইটো আমি চল্ভ কৰিলে কিমান হ'ব 14 × 1 14 14 + 1 15 চ' 15/14 এইটো হ'ল এতিয়া আমি কি চল্ভ কৰিম 4/7 এক্স ইকুৱেল টু 15/14 মাইনাছ 4/7 হ'ল এইটো এতিয়া কি চল্ভ হ'ব 14 আৰু 7 এলচিএম কিমান হ'ব 14 আৰু 7 এলচিএম 7 2 × 14 7 × 7 চ' 7 × 2 14 চ' 14 হ'ব 14 1 times 14 1 × 15 15 মানে 7 × 2 কৰিলে 14 পাম সেই 2 × 4 8 হ'ল এতিয়া এইটো কিমান হ'ল 15 - 8 কৰিলে কিমান হ'ব 7/14 হয়নে 2 1/2 চ' 4/7 x ইকুৱেল টু 1/2 চ' এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 4 এইটো আছে হয়নে চ' আমি কি কৰিলোঁ আমি ক্ৰছ মাল্টিপ্লাই কৰিলোঁ 4x × 2 ইকুৱেল টু 1 × 7 8x ইকুৱেল টু 7 চ' x ইকুৱেল টু কিমান পালোঁ 7/8 বুজিলে নে কেনেকৈ কৰিলোঁ জাষ্ট খালি আপুনি এনেকৈও কৰিব পাৰে হাফ আছে ন 4/7 x ইকুৱেল টু হাফ চ' 4/7 ইয়াত মাল্টিপ্লাই হৈছে আৰু ইকুৱেলশ্যন ইফালে গ'লে কি হ'ব ডিভাইড হ'ব চ' x ইকুৱেল টু হাফটোত হাফেই থাকিলে ডিভাইড বাই 4/7 এইটো কৰিব পাৰে এইটো কি হৈ যাব হাফটো ওপৰত একেই থাকিলে খালি তলৰটো উল্টা হৈ যাব 7/4 ত' এইটো কিমান হ'ল 7/8 একে আনচাৰটো বুজি পালে কুৱেশ্যনটো চাওক কুৱেশ্যনটো ভালকৈ মন দিব কুৱেশ্যনটো কৈছে কি ফ্ৰেকশ্যন অফ 4/7 4/7 মানে কোনোবা এটা ফ্ৰেকশ্যন হয় আৰু কোনোবা এটা পাৰ্ট হয় 1/3 পাৰ্ট যেনেকৈ আমি কওঁ যে 5ৰ ধৰি লওক 5ৰ 1/3 পাৰ্টটো 1/3 পাৰ্টটো যদি আমি 6ৰ লগত প্লাছ কৰোঁ আমি কিবা এটা ভেলু পাম ইয়াৰ মানে কি হয় 5ৰ 1/3 পাৰ্টটো 5 × 1/3 প্লাছ যদি আমি 6ৰ লগত প্লাছ কৰোঁ আমি কিবা এটা ভেলু পাম গম পাইছেনে সেই তেনেকেই যদি 4/7ৰ কিবা এটা ফ্ৰেকশ্যন 4/7ৰ কিবা এটা ফ্ৰেকশ্যন আমি যদি 4/7ৰ লগতে প্লাছ কৰোঁ ইটছেল্ফ কোৱা হৈছে ইটছেল্ফ মানে 4/7কে বুজাইছে তেতিয়া আমি কিমান পাম 1/14 টু মেক দ্য চাম 1/14 মানে এই দুটা প্লাছ কৰিলে আমি কিমান পাম 1/14 বুজি পালে চ' এনচাৰটো কিমান হ'ব x ইকুৱেল টু 7/8 লাষ্ট কুৱেশ্যনটোলৈ আহোঁ 3 2/3 হোল স্কুৱেৰ মাইনাছ 2 1/2 হোল স্কুৱেৰ 4 3/4 হোল স্কুৱেৰ মাইনাছ 3 1/3 হোল স্কুৱেৰ ডিভাইড বাই এইটো দি আছে ন চ' এতিয়া চাওক কুৱেশ্যনটোত আপোনাৰ কি হয় এই দুটা ওপৰকেইটা একেই হৈ আছে চাওক আৰু তলৰকেইটা একেই হৈ আছে চ' এতিয়া আমি কেনেকৈ চল্ভ কৰিম আৰু এটা চাব আপুনি এইটো যদি আমি a² - b² ফৰ্মুলা লৈ যাওঁ খুব মন দিব দেই a² - b² ফৰ্মুলা লৈ যাওঁ কিমান হ'ব এতিয়া এইটো a² - b² ফৰ্মুলা কি আছিলে a + b × a - b চ' এইটো কি হ'ব এইটো লৈছোঁ আৰু বিটো এইটো লৈছোঁ 2 + 2 1/2 3 2/3 - 2 1/2 মই এটা লাইনতে লিখি দিছোঁ ভালকৈ চাই ল'ব ঠিক আছে চ' এইটো আকৌ a² - b² একেই ফৰ্মুলা লৈ গ'লোঁ কিমান হ'ব 4 3/4 + 3 1/3 আৰু এইটো 4 3/4 - 3 1/3 হ'ল এই ডিভাইডটো ইনটু হৈ গ'ল আৰু এই ডিভাইডটো ইনটু হৈ যোৱাৰ লগে লগে কি হ'ব এইটো উল্টা হৈ যাব চ' ওপৰত কি হৈ যাব ওপৰত আপোনাৰ তলৰটো আহি যাব 3 2/3 - 2 1/2 এইটো হ'ল এতিয়া 4 3/4 ইনটু -3 1/3 এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল হয় নাই কাৰণ এইটো মাল্টিপ্লাই হৈ আছে গোটেইকেইটা চ' গোটেইটো কেঞ্চেল হৈ গ'ল আৰু ইয়াৰ পৰা এই মাইনাছটো কেঞ্চেল হৈ গ'ল চ' এতিয়া আমাৰ কি থাকিলে এই দুটা বাকী থাকিল খালি চ' এই দুটা বাকী থাকিলে এইটো আমি কেনেকৈ লিখিব পাৰোঁ 3 × 3 9 9 + 2 11 চ' 11 / 3 প্লাছ এইটো কিমান হ'ব 2 × 2 4 4 + 1 5 চ' 5 / 2 তেনেকৈতো 4 × 4 16 16 + 3 19 চ' 19 / 4 প্লাছ
3 into 3 9, 9 plus 1 10, so 10 divided by 3 হ'ল এতিয়া ইয়াৰ এলচিএম কিমান হ'ব 3 আৰু 2 এলচিএম কিমান হ'ব আমি জাষ্ট মাল্টিপ্লাই কৰি দিওঁ 3 into 2 6 so 6 লৈ লওঁ 6 যদি লৈ লওঁ এলচিএম কিমান হ'ব 3 into 2 6 2 into 11 22 plus 2 into 3 6 3 into 5 15 তেনেকৈতো 3 আৰু 4 এলচিএম 12 লৈ লওঁ 4 into 3 12 3 into 19 57 plus 3 into 4 12 4 into 10 40 হ'ল এৰিয়াটো কিমান হ'ব 22 plus 15 কৰিলে কিমান হ'ব 7 37 divided by 6 আৰু এইটো কি হ'ব ইনটু হৈ যাব মই জাষ্ট এটা ষ্টেপলৈ লিখি দিছোঁ এইটো বুজি নাপাব দিয়ক 37 divided by 6 হ'ল তলত কিমান হ'ব 7 97 divided by 12 এইটো হ'ল হয় নাই এতিয়া কি কৰোঁ আমি এইটো উল্টা কৰি দিওঁ কেনেকৈ উল্টা কৰিম 37 divided by 6 হ'ল ইনটু 97 divided by 12 আছে এইটো কি হ'ব উল্টা হৈ যাব 12 divided by 97 এইটো 6 2 টাইমছ হ'ব আৰু এইটো কিমান হ'ব 14 74 divided by 97 37 into 2 74 divided by 97 so আমাক কৰিছিলে এনসাৰটো 74 divided by 97 বুজি পালেনে চাগে যিখিনি দিয়া আছে আপুনি আকৌ স্কুৱেৰ কৰি পেলাই আকৌ ডিভাইড কৰিব তেতিয়া সেইটো নকৰিলে হ'ব জাষ্ট কুৱেশ্যনটো ভালকৈ চাব আৰু কুৱেশ্যনটো চোৱাৰ পিছত তেতিয়া আপুনি গম পাব যে এইটো দেখোন a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ পৰি আছে আৰু এইটো আপোনাৰ ইকুৱেল হৈ আছে যদি এইটো চাওক যদি এইটো যদি বেলেগ দিয়া হয় যদি ইয়াত 5 minus 6 দিয়া হয় কিবা বেলেগ থকা হয় তেতিয়া আপুনি কি কৰিলে আমি এইটো a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা কৰিব নোৱাৰিলোঁ হয় a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৰিব পাৰিলোঁ হয় কিন্তু একেই হ'বগৈ আপুনি যদি এইটো স্কুৱেৰ কৰি পেলাই মাইনাছ কৰে একেই হ'ব কাৰণ এইটো কেঞ্চেল নগ'ল হয় তেতিয়া এতিয়া কেঞ্চেল যাবলৈহে আমি এইটো কৰিলোঁ গম পাইছে চ' কাৰণে কুৱেশ্যনটো অলপ ভালকৈ চাব কুৱেশ্যনতে আপুনি এনচাৰটো পাই যাব ধুনীয়াকৈ যদি আপুনি ভালকৈ প্ৰেক্টিছ কৰি থাকে ঠিক আছে মোৰ চেনেল লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' আজি ইয়াতে আহিছোঁ চ' নেক্সট ক্লাছত মই আৰু সিম্প্লিফিকেশ্যনটো শেষ হ'ল চ' সিম্প্লিফিকেশ্যনটো আপোনাৰ চেপ্টাৰ 2লৈকে মই কৰাই দিছোঁ চ' আৰু এতিয়া নেক্সট ক্লাছত নেক্সট চেপ্টাৰ কৰাম তো সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকিব আৰু যেতিয়া এবাৰ চিলেবাছটো শেষ হৈ যাব তেতিয়া আমি অবজেক্টিভ কুৱেশ্যনছবিলাকো কৰাম মই আপোনালোকক টেষ্টটো দিম চ' সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব টেষ্ট পৰীক্ষা আগে আগে টেষ্ট যেনেকৈ আপোনালোকৰ অনলাইন হয় সেইটো চাগে অফলাইনে হ'ব মোৰ মতে কিন্তু তথাপিতো অনলাইন টেষ্ট এটা মই কৰাই দিম লোকক ঠিক আছে চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকিব আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংকছ